চাওক, প্ৰথমতে মই কাৰো কথাৰ প্ৰতিক্ৰিয়া দিব বিচৰা নাই, কিন্তু মই সগৰ্বে ক'ব বিচাৰোঁ মই এজন RSSৰ স্বয়ংসেৱক। মোৰ শিৰাই শিৰাই RSS সমাহিত হৈ আছে। RSS মানে সৰ্বজন হিতায় বহুজন হিতায়। মোক 37 বাৰ ব্লাড ডোনেট কৰিবৰ কাৰণে যদি কোনোবাই শিকাইছে RSSে শিকাইছে। দেশৰ বিপদৰ সময়ত ৰাহুল গান্ধীৰ তেতিয়াৰ সমষ্টি ৱাইনাডত যদি সেই বিপদৰ সময়ত কোনোবাই সহায় কৰিবলৈ আগবাঢ়ি গৈছে RSS আগবাঢ়ি গৈছে। সিদিনা আহমেদাবাদত যি ঘটনা হ'ল সিদিনাও যদি কোনোবা প্ৰথমতে সেৱাৰ কাৰণে আগবাঢ়ি গৈছে RSSৰ স্বয়ংসেৱক। বানপীড়িত ৰাইজক মাত দিয়া, খৰাং পীড়িত ৰাইজক মাত দিয়া, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মাত দিয়া, বিভিন্ন সময়ত RSSে আমাক গঠনমূলক কামেৰে দৰিদ্ৰজনক আৰ্তজনক সহায় কৰিবলৈ শিকাইছে। এতিয়া কোনোবাই AC ৰুমৰ ভিতৰত থাকিয়ে আধা জীৱন পাৰ কৰি দিলে। গতিকে তেওঁলোকে RSS কি বস্তু, RSSে কি কৰে এইটো বুজিবলৈ টান, কাৰণ তেওঁলোকে নিজে কোৱা কথা নহয় এইবিলাক। তেওঁলোকৰ এয়া নেৰেটিভ, জানি বুজি তেওঁলোকে এই ধৰণৰ নেৰেটিভ কৰিব বিচাৰিছে। তেওঁলোকৰ শুভবুদ্ধি উদয় হওক বুলি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ, তাতকৈ বিশেষ ক'ব নোৱাৰোঁ। মই এটা কথাই ক'ম, এতিয়া কিছুমান মানুহ খুব উৎসাহী হৈ আছে, যেন মানে ক'ৰবাত শ্বহীদো কৰিবহে বাকী আছে। মই এইবিলাকতো আৰু মানে কৈ থাকক, মই এইটো বিৰোধী ৰাজনীতি কৰোঁ, কিন্তু কিছুমান অতি উৎসাহী হৈছে। মই এটাই অনুৰোধ কৰিম, जोশ মে থোৰা ভাইয়া হোশ ভি থোৰা ৰাখো, ইতনা जोশ ভি ঠিক নেই হে, থোৰা হোশ ভি ৰাখো। আৰু এটা কথা আমি সকলোৱে অসমীয়াত ফকৰা জনা আছে যে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। গতিকে গোটেই কথাবিলাক চাই চিতি চলিলে, সাৱধানে চলিলে অলপ ভাল হ'ব। আৰু যদি এনে চলি থাকে আমি ভাল পাম। ইয়াতকৈ আৰু সক্ৰিয় হওক, ইয়াতকৈ আৰু সক্ৰিয় হওক, ইয়াতকৈ আৰু তেওঁলোকে ৰাইজৰ হৈ চিন্তা কৰক, আমাৰ কোনো আপত্তি নাই। চাওক, এতিয়া RSSক গালি পৰাটো গৌৰৱ গগৈৰ পৰা আমি সেইটো একেবাৰে স্বাভাৱিকভাৱে শুনিছোঁ। যিয়ে ISIৰ এজেণ্ট হৈ কাম কৰে তেওঁ RSSক ভাল পাব পাৰিব নেকি? গৌৰৱ গগৈ ISIৰ এজেণ্ট হিচাপে কাম কৰিছে, তেওঁৰ ঘনীয়েক ISI হিচাপে কাম কৰিছে। আৰু তেওঁ RSSৰ মুখত তেওঁৰ পৰা যদি আপোনালোকে ভাবে যে RSSক কিবা তেওঁ মানে মুকলিকৈ কিবা তেওঁ RSSক কিবা ভালকৈ ক'ব, এইটো আপোনালোকৰো ভুল। আৰু আমিতো নাভাবোৱেই। গৌৰৱ গগৈৰ মুখৰ পৰা RSSক যিমান গালি পাৰে সিমানেই আমাৰ ৰাষ্ট্ৰবাদী শক্তি সিমানেই শক্তিশালী হ'ব। মৃণালদাৰ কোনো পোষ্ট নাই। মৃণালদা কালিও মোৰ কথা হৈছে, মৃণাল শইকীয়া আৰু আমাৰ 64জন বিধায়ক, আমাৰ আটাইকেইজন সাংসদ, আমি সকলো BJP বৃহৎ পৰিয়ালৰ সদস্য। গতিকে আপোনালোকে ইমান চিন্তা নকৰিব, আমি একো চিন্তা কৰা নাই।